তই যদি হিন্দু হয় গুলি খা, এই চিন্তাৰে আগবঢ়া অগণন অসুৰ আজিৰ সময়তো সমাজত বাস কৰি আছে, দেশত বাস কৰি আছে। এই অসুৰ স্বভাৱৰ প্ৰডাক্টবোৰৰ জন্ম ক'ৰ পৰা হয় জানেনে? ইহঁতৰ জন্ম হয় ধৰ্মীয় অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামী আৰু নিজৰ ধৰ্মক দেশতকৈ বেছি ভাল পোৱাৰ বাবে। এই অসুৰবোৰক সাৰ পানী যোগাই এচাম অন্ধবিশ্বাসী গোড়া ধৰ্মগুৰুৱে, যি সৰুৰ পৰা শিকাই দিয়ে এইটোৱে ধৰ্ম, এইটোৱে ভগৱানৰ ওচৰলৈ যোৱা পথ। কিন্তু এই মূৰ্খবোৰে নাজানে সমস্ত ব্ৰহ্মাণ্ডখনত ভগৱান বিৰাজ কৰে। সন্ত্ৰাসবাদীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো উপাধি নাই। ইয়াৰ পাছতো আজি জম্মু কাশ্মীৰত যি ঘটনা হ'ল, সমগ্ৰ দেশবাসীয়ে কান্দিছে। মোৰ নিজৰ অন্তৰৰ পৰা খং উঠিছে, মোৰ অন্তৰৰ পৰা কান্দিছো এই ঘটনা ঘটাৰ বাবে। নিজৰ দেশখনতে আমাৰ নিৰাপত্তা নাই, আৰু কাৰ বাবে? এচাম মানুহৰ বাবে, যি অসুৰ হয়, ধৰ্মক সকলোতকৈ ওপৰত ৰাখে তেওঁলোকে। এখন দেশত সদায় এটাই নিয়ম থাকিব লাগে, এখন দেশত সদায় এটাই ৰুল থাকিব লাগে, এটাই চিন্তাধাৰা থাকিব লাগে। সেই চিন্তাধাৰা আছেনে আমাৰ? হিন্দুৱে হওক, মুছলমানে হওক বা খ্ৰীষ্টানেই হওক, যি দেশতকৈ ধৰ্মক বেছি ভাল পায়, সেইসকল মানুহৰ জীয়াই থকাৰ অধিকাৰ নাই সেইখন দেশত। প্ৰথমতে দেশখনক যদি ভাল পাব নোৱাৰে, ধৰ্মক ভাল পাই কি কৰিব? আৰু এনে এচাম মানুহৰ বাবে এনে নিকৃষ্ট কাণ্ড হয়, অগণন নিৰপৰাধী মানুহে জীৱন দিব লগা হয়। কঠোৰভাৱে দমন কৰা সময় আহি পৰিছে, প্ৰত্যেকজন নাগৰিক সজাগ হোৱা সময় আহি পৰিছে। কোন ধৰ্মৰ হয় কোনো মতলব নাই। আপুনি যদি আজি এই ঘটনাটো ঘটাৰ পাছত মোৰ দৰে গা জ্বলোৱা নাই, মনত ৰাখিব আপুনি এজন দেশদ্ৰোহী। কোনো গ্ৰেপ্তাৰ নহয়। এটা ছাইডৰ পৰা ইণ্ডিয়ান আৰ্মিক সম্পূৰ্ণ স্বাধীনতা দিব লাগে, এফালৰ পৰা গুলিয়াই দিয়াৰ। জাতি বৰ্ণ ধৰ্ম নোচোৱাকে যি সন্ত্ৰাসবাদৰ লগত জড়িত, যি সন্ত্ৰাসবাদক ছাপোৰ্ট কৰে, যি নিজৰ ধৰ্মৰ বুলি ছাপোৰ্ট কৰিছে, সংৰক্ষণ দিছে, সকলোকে গুলিয়াই দিব লাগে। কাৰণ অসুৰৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। যিদিনা দেশখনত প্ৰত্যেক ধৰ্মৰ মানুহে সন্ত্ৰাসবাদক সন্ত্ৰাসবাদ বুলি কোৱা আৰম্ভ কৰিব, সেইদিনাহে ভাৰতবৰ্ষত সন্ত্ৰাসবাদ শেষ হ'ব। কেৱল ইণ্ডিয়ান আৰ্মিয়ে সন্ত্ৰাসবাদ শেষ কৰিব নোৱাৰে। মগজৰ পৰা সেই অসুৰ স্বভাৱ, অসুৰ চিন্তা প্ৰথমে গুচাব লাগিব। আজি যদি আপোনাৰ শৰীৰৰ এটা অংগ বেমাৰ হয়, ইয়াক অপাৰেশ্যন কৰিব লাগিব, হয়তো কাটি পেলাব লাগিব। ঠিক তেনেকৈ য'ত য'ত সন্ত্ৰাসবাদী চিন্তাধাৰা আছে, আমি নিজক সংশোধন কৰিব লাগিব আৰু দেশখনক প্ৰথমে ভাল পাব লাগিব। হিন্দু হওক, মুছলমান হওক, কোনো মতলব নাই। দেশৰ সংবিধানক ভাল পাব লাগিব, দেশৰ প্ৰত্যেকজন মানুহক প্ৰথমে ভাল পাব লাগিব। সন্ত্ৰাসবাদক সন্ত্ৰাসবাদ বুলি ক'ব লাগিব। জয় হিন্দ।